হেল্ল' বন্ধুসকল, বৰ্তমান আজি আকৌ এই বন্ধু ঘৰত ধুনীয়াকৈ ভাত খাইছোঁ। আজি মানে আমাৰ চলিছে ধুনীয়াকৈ গাহৰি মাংসৰ লগত দেই। বন্ধুৱে গাহৰি মাংস আনিলে, একদম মানে লোকেল গাহৰি আৰু অকণমান কাটিছিলে। 1.5 কেজিমান আনিছিলে। ঘৰত তিনিটাই বেটা আৰু বন্ধুনি থাকে। 1.5 কেজিমান মাংস আনিছিলে। ঔটেঙা, কচু, আলু মানে দাইল আৰু বন্ধুৱে নিমন্ত্ৰণ দিলে, আহিলোঁ আৰু আজি আকৌ খাবলৈ। তাকে ধুনীয়াকৈ খাবলৈ মানে গাহৰিৰ লগত আৰু দেই। এই দেখিছে ন গাহৰিৰ লগত ধুনীয়াকৈ বেলেগ আজি মাছৰ টাইম ন, আজি গাহৰি দেই বৰ্তমান। তাকে অকণমান দেখাই দিলোঁ আৰু খাইছোঁ। বৰ ধুনীয়া বনাইছে। মাংসৰ লগত বেলেগ ষ্টাইল বনাইছে আজি। মানে মছলা বোলে কি বনাইছে এইটো কি ষ্টাইল? জিৰা পক মানে ইংৰাজীত কয় জিৰা পক, মানে গাহৰি মাংস আৰু বৰ ধুনীয়া বনাইছে। সুন্দৰ কালাৰ দেখিছেনে কি ধুনীয়া ফ্ৰাই কৰিছে। দেখিছে না গাহৰি বৰ ধুনীয়া সিজাইছে। এইটো বোলে বেলেগ এটা ষ্টাইল। বইল খায়ো ভাল লাগে, হেৰিও খাই ভাল লাগে, কিন্তু এইটো এটা বৰ বেলেগ। আৰু দাইলটো ঔটেঙা আৰু কচু জোল বৰ ধুনীয়া মজা হৈছে। তাকে আজিলৈ ইমানে খাই মেলি তাকে শুভৰাত্ৰি আৰু বাই বাই। অকণমান দেখাই দিছোঁ আৰু বাই বাই।